নমস্কাৰ আন এক খবৰ লৈ ষ্টুডিঅ'ত মই পৰিমিতা আৰক্ষীৰ অত্যাচাৰৰ বলি হৈ মৃত্যুক আকোৱালি লৈছে এটি পৰিয়ালে আৰু এই পৰিয়ালটিৰ মুৰব্বীৰ নাম হৈছে আব্দুল সালাম পত্নী পুত্ৰ কন্যাসহ আব্দুল সালামে মৃত্যুৰ পূৰ্বে কৈ গ'ল বহু বিস্ফোৰক কথা পৰিয়ালটোৰ এনে কি দুখ আছিল যাৰ বাবে বাছি ললে এক চৰম সিদ্ধান্ত আৰক্ষীৰ অত্যাচাৰৰ বলি হ'ল শেখ আব্দুল সালাম পত্নী নুৰজাহান জি সালমা আৰু পুত্ৰ দধিৰ আৰু এই ভিজুৱেলটো সেই ভিজুৱেলৰ একাংশ আমি আপোনালোকক সম্পাদিত ৰূপত দেখুৱাইছো তেওঁলোকে আত্মহননৰ পথ বাছি লৈছে আৰু আত্মহনন কৰাৰ পূৰ্বে মাথো কেইমুহূৰ্তমান পূৰ্বে কৈ গ'ল এক জিয়া কাহিনী তেওঁলোকৰ জীৱনৰ মৰ্মন্তুদ বেদনাৰ কাহিনী কৈ গ'ল তেওঁলোকে কি কাৰণে কিয় মৃত্যুক আকোৱালি ললে এই সবিশেষ তথ্য আমি জনাম কিন্তু তাৰ পূৰ্বে কওঁ যে আৰক্ষীৰ নিৰ্মম অত্যাচাৰৰ বলি মানসিক অশান্তিৰ বলিৰ বাবেই চৰম সিদ্ধান্ত বাছি ললে এই পৰিয়ালটোৱে আৰু পৰিয়ালটোৰ মুৰব্বীজন হৈছে এইজন আব্দুল সালাম কাখত হেয়া তেওঁৰ পত্নী হুকাখে আৰু বাওঁ কাখে আছে তেওঁৰ কন্যা সালমা আৰু পুত্ৰ দধিৰো আছে কিন্তু আমি সম্পাদিত ৰূপত দেখুৱাইছো পুত্ৰ দধিৰ আৰু কন্যা সালমাক কিয়নো তেওঁলোক আছিল নাবালক আৰু পত্নী পুত্ৰ কন্যাসহ চৰম সিদ্ধান্ত বাছি লোৱা আব্দুলে কিয় বাছি ললে আমি এই সন্দৰ্ভত এতিয়া জনাম কিন্তু চৰম সিদ্ধান্ত লোৱাৰ পূৰ্বে তেওঁলোকে কৰা এই সেলফি ভিডিঅ'টোত আপুনি শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব কিয়নো আব্দুলৰ লগত ঘটিছিল এক দুৰ্বিষহ ঘটনা আৰু এই ঘটনাটো অসমৰ নহয় কেইদিনমান পূৰ্বে এই ঘটনাটো ঘটি গৈছে অন্ধ্ৰ প্ৰদেশত আব্দুলে ভিডিঅ'টোত কৈছে যে আমাৰ একো ভুল নাছিল অত্যাচাৰ আমি আৰু সহ্য কৰিব নোৱাৰো আৰক্ষীৰ অত্যাচাৰৰ পৰা মুক্ত হবৰ বাবে আমাৰ একমাত্ৰ শান্তিৰ পথ হৈছে মৃত্যু কিয়নো আমাৰ সহায়ৰ বাবে মানুহৰ অভাৱ হ'ল আমাক সহায় কৰিবৰ বাবে আগবাঢ়ি নাহিল কোনো ব্যক্তি আব্দুল দুটা অভিযোগৰ ভিত্তিত দুবাৰকৈ গ্ৰেপ্তাৰ হৈছিল প্ৰথম ঘটনা হৈছিল এখন গহনালয়ত হোৱা এক চুৰিকাণ্ডৰ অভিযোগ এই চুৰিকাণ্ডৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আব্দুলক কিন্তু জামিন পাই কাৰাগাৰৰ পৰা ওলাই আহিছিল আব্দুল তাৰ পাছত তেওঁ অটো চালক হিচাপে জীৱন নিৰ্বাহ কৰিবলৈ ললে তেওঁ অটো চলাইছিল কিন্তু দুৰ্ভাগ্যবশতঃ এদিন তেওঁৰ অটোৰ পৰা পৰি গৈছিল এটি বেগ আৰু এই বেগটি হেৰুৱাৰ অভিযুক্তও হ'ল আব্দুল আৰু এই গোচৰ দিলে এজন মানুহে আৰু এই গোচৰত পুনৰ গ্ৰেপ্তাৰ হ'ল আব্দুল অৱশ্যে জামিনত মুক্তি পালে আব্দুলে কিন্তু আৰক্ষীয়ে আব্দুলৰ পৰিয়ালটোক তেওঁলোকৰ চকুৰ পৰা যেন আঁতৰ হ'বলৈ নিদিলে আৰক্ষীয়ে আৰু আব্দুলৰ পৰিয়ালৰ ওপৰত কৰি গ'ল অত্যাচাৰ ভিডিঅ'টোত কৈছে কাৰাগাৰত থকাৰ সময়তো পৰিয়ালটোৰ ওপৰত আৰক্ষীয়ে কৰি গ'ল অত্যাচাৰ যাৰ বাবে অৱশেষত আব্দুলে আৰু পৰিয়ালে আৰক্ষীৰ অত্যাচাৰৰ পৰা মুক্তি পাবৰ বাবে বাছি ললে আত্মহননৰ পথ এই সন্দৰ্ভত ইতিমধ্যে তোলপাৰ লাগিছে ছ'চিয়েল মিডিয়া বিভিন্ন সংবাদ মাধ্যমে এই খবৰ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে মাথো কেইটামান দিন পূৰ্বে হোৱা এই ভিডিঅ'টি এই ঘটনাটিত এই ভিডিঅ'টিয়ে কিন্তু এটা পৰিয়ালৰ জীৱনৰ মৰ্মন্তুদ বেদনাৰ কাহিনী কৈ গৈছে এক জিয়া কাহিনী মাথো এইখন অসমত ইয়াৰ মাথো কেইটামান দিন পূৰ্বে অসমতো এক পৰিয়ালে এনেদৰে কন্যা পিতৃ মাতৃৰ সহিতে আত্মহননৰ পথ বাছি লৈছিল কিন্তু সেয়া আৰক্ষীৰ অভিযোগত নহয় সেয়া ঋণদায়গ্ৰস্ত এটা পৰিয়ালে ঋণ দিব নোৱাৰি যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল আৰু সেই যাৰ বাবে তেওঁলোকে মৃত্যুক আকোৱালি লৈছিল আত্মহননৰ পথ বাছি লৈছিল আৰু অৱশেষত এইবাৰ অন্ধ্ৰ প্ৰদেশত আৰু যি ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উচিত তদন্তৰ দাবী জনাইছে উচ্চ পৰ্যায়ৰ আৰক্ষীক তদন্তৰ দায়িত্ব দিয়া হৈছে কিয়নো আৰক্ষীয়ে জড়িত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ভিডিঅ'টোত কোৱা মতে আব্দুলে কোৱা মতে
আৰু এই ঘটনাৰ পাছতে বিভিন্ন সমালোচনাৰ সন্মুখীন হৈছে অন্ধ্ৰপ্ৰদেশ আৰক্ষী, যাৰ বাবে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কোৱা হৈছে যে এই ঘটনাৰ উচিত তদন্ত হ'ব লাগে। আপোনালোকে দেখিছে ভিডিঅ'টোত থকা আব্দুল সালাম, তেওঁৰ পত্নী, তেওঁৰ কন্যা আৰু পুত্ৰও আছে। আমি তেওঁক দেখুৱাব পৰা নাই কিয়নো তেওঁ নাবালক। পুত্ৰ আৰু কন্যা বিদ্যালয়লৈ যোৱাৰ বাট মৰি পৰিছিল, তেওঁলোকে বিদ্যালয়লৈ যাব পৰা নাছিল। আৰক্ষীয়ে তেওঁলোকৰ ওপৰত অনবৰতে হেন চকু ৰাখিছিল, যিকোনো মুহূৰ্ততে তেওঁলোকক বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছিল মানসিকভাৱে। এটাৰ ওপৰত আন এটা ভুৱা গোচৰ তেওঁলোকৰ ওপৰত জাপি দিয়া হৈছিল। তেওঁলোকে কৈছে, ভিডিঅ'টোত আব্দুলে কৈছে যে আমাৰ গাত কোনো ভুল নাই, এই ভুলৰ বাবে মই দায়ী নহয় বা মোৰ পৰিয়াল দায়ী নহয়। কিন্তু দুটাকৈ গোচৰত তেওঁক অভিযুক্ত সজোৱা হ'ল আৰু এই অভিযুক্ত সজোৱাৰ পাছত কিন্তু তেওঁলোকে অৱশেষত আৰক্ষীৰ অত্যাচাৰৰ পৰা কিন্তু তাৰ পাছতো বাচি নগ'ল। প্ৰতিদিনে তেওঁ কাৰাগাৰত থকাৰ সময়তো আৰক্ষীয়ে তেওঁৰ পৰিয়ালক অত্যাচাৰ কৰিছিল। কান্দি কান্দি কৈছে মানুহজনে, আৰু মানুহগৰাকীও, তেওঁৰ পত্নীও কৈছে, কান্দি কান্দি কৈছে। গতিকে আপোনালোকে ভাবক, এনেধৰণৰ এক দুৰ্বিষহ জীয়া কাহিনী ভৰা এই ভিডিঅ'টোৱে কি কৈ গৈছে। আচলতে এই সমাজখনত এক দৰিদ্ৰ পৰিয়ালৰ সীমাৰেখাৰ তলত থকা লোকক বা সাধাৰণ লোকক আৰক্ষীয়ে কেনেধৰণে এনেদৰে অত্যাচাৰ কৰিছে আৰু কিমান দূৰ সমীচীন এনেধৰণে অত্যাচাৰ কৰাটো। সঁচাকৈ এক উচিত তদন্ত হ'ব লাগে। এনে কাহিনী কেতিয়াও এইখন পৃথিৱীত হ'ব নালাগে, যাৰ বাবে উঠি অহা দুটা ফুলকলি যেন সদৃশ মৰহি গৈছে, ফুলকলি সদৃশ সন্তান মৰহি গৈছে। কিয়নো আদবাটতে জীৱন অন্ধকাৰময় হৈ পৰিল এই দুটা শিশুৰ বা কিশোৰৰ। বিদ্যালয়ত পঢ়ি আছিল দুয়ো পুত্ৰ কন্যা, পত্নী আৰু স্বামীৰো তেওঁলোকৰ বয়স 40 ঊৰ্ধৰো নহয়। আপোনালোকে ভিজুৱেলত দেখা এই আলোকচিত্ৰকেইখনে হয়তো আপোনালোকক কৈছে, তেওঁলোকৰ চকুকেইটাই কৈছে, তেওঁলোকৰ কথাই কৈছে, তেওঁলোকে কেনেদৰে কান্দি কান্দি কৈছে। তেওঁলোকৰ জীৱনৰ যি দুৰ্বিষহ কাহিনী, এই কাহিনী হয়তো আপোনালোকে এনেদৰে বুজি পাইছে। কিন্তু আমি আশা কৰোঁ উচিত তদন্ত হওক, কি ভুল আছিল আব্দুল সালামৰ, কিয় এনেদৰে তেওঁক মৃত্যুৰ পথলৈ ঠেলি হেঁচি পঠাই দিয়া হ'ল। দুটা সন্তান আদবাটতে মৰহি গ'ল, পিতৃ মাতৃ সহিতে অনন্ত ধামলৈ গতি কৰিলে। আত্মসননৰ দৰে এক চৰম সিদ্ধান্ত বাছি ল'লে, আৰু বাছি লোৱাৰ পূৰ্বে কৰি যোৱা এই ভিডিঅ'টোৱে কিন্তু এই সমাজৰ এক জীয়া ছবিৰ কথা কৈ গৈছে। গতিকে এই ভিডিঅ'টোৱে যেন সহায় কৰে ঘটনাৰ তদন্তৰ বাবে, আৰু এনেধৰণৰ ঘটনা অনাগত সময়ত কাৰো লগত কোনোদিনে যাতে নহওক, আব্দুল আৰু তেওঁৰ পৰিয়ালে ন্যায় পাওক।